Hey guys, নমস্কাৰ জুনুস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তো আজি আপোনালোকৰ আগত এটা ভিডিঅ' শ্বেয়াৰ কৰিব ওলাইছো বহুত দিনৰ মূৰত আৰু বহুত দিন হ'ল ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পৰা নাই বহুতখিনি ব্যস্ততাৰ কাৰণে। তো আজি আপোনালোকক এডিট কৰি কিনে দিব ওলাইছো। তো আপোনালোকে কেনেকুৱা পায় কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আজি হাৰ্ট শেপৰ কেক আজি মই স্কুৱেৰ সাইজৰ আপোনালোকক কেকৰ ডিজাইন এটা দেখাম বুলি ভাবিছো। বহুত ধুনীয়া হৈছিল এই ডিজাইনটো। তো কেনেকৈ কি কৰি বনালো তো আপোনালোকক গোটেইখিনি দেখাই দিম। তো আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক দেই। তো গাইজ প্ৰথমতে আমি আৰম্ভ কৰিব ওলাইছো যেটো আমাৰ স্কুৱেৰ সাইজত মানে স্পঞ্জটো বনাইছিলো। সেই স্পঞ্জটো আমি ফাৰ্স্ট টাইম মানে ধুনীয়াকৈ কৰি লৈছো আৰু বাটাৰ পেপাৰখন দি কিনে আমি স্পঞ্জৰ যিখিনি আমাৰ মানে বেটাৰ সেইখিনি আমি বহাই দিছিলো অইল সইল দি কিনে। আপোনালোকেতো জানে আৰু বহুতে মোক ফোন কৰি সুধি থাকে আৰু আপোনালোকৰ কাৰণে মই ধুনীয়াকৈ মানে ভিডিঅ'বিলাক বনাম একেবাৰে প্ৰথমৰ পৰা শেষলৈকে। আৰু বহুতে সুধি আছে অনলাইন ক্লাছৰ কথা। তো ভাবিছো যদি আপোনালোকে সাপোর্ট কৰে বা হেৰি কৰে অনলাইন ক্লাছটো কৰিম বুলি ভাবিছো। আৰু মানে যেহেতু হঠাতে আহে অৰ্ডাৰ বিলাক সেইকাৰণে মানে অনলাইন ক্লাছ কৰিবৰ কাৰণে মানে সময় নাপাও আৰু যেহেতু অফলাইনো এতিয়ালৈ কৰা নাই মানে বহুত অসুবিধাৰ কাৰণে পটকে কৰিম বুলিও কৰিব নোৱাৰি। সেইকাৰণে মানে মই কৰা নাই অনলাইন ক্লাছটো আৰু অফলাইনো ক্লাছ কৰা নাই। তো কি কৰোঁ বাৰু আপোনালোকক বাৰু অতিক্ৰিয়া জনাই আছোঁ। আৰু আপোনালোকে যদি কোনটো সুবিধা হয় আপোনালোকে কমেণ্ট কৰিবচোন অনলাইন ক্লাছ নে অফলাইন ক্লাছ। আৰু অনলাইন ক্লাছ মানে অনলাইন ক্লাছ নকৰিলেওতো আপোনালোকক মই প্ৰথমৰ পৰা শেষলৈকে কেনেকৈ কি কৰিব নে আপোনালোকতো দিব পাৰিম। তো আপোনালোকে মোক জনাব যদি তেনেকৈ লাগে প্ৰথমৰ পৰা শেষলৈকে মানে স্পঞ্জটো বনোৱা মানে এক্সট্ৰা ভিডিঅ' কৰিম। কাৰণ গোটেইখিনি দিয়াটো সম্ভৱ নহয় কাৰণ বহুত দেৰি হৈ যাব। সেইকাৰণে যদি আপোনালোকে বিচাৰে মই স্পঞ্জটো মানে বনোৱাখিনিৰ পৰা তাৰপিছত ক্ৰীম কেনেকৈ লগায় ক্ৰীম কেনেকৈ ফেটে বেটাৰ কেনেকৈ বনায় আৰু ডেকোৰেশ্যন কেনেকৈ কৰে লাষ্টত পেকেজিং কেনেকুৱাকৈ কৰে। তো আপোনালোকক মোক গোটেইখিনি মানে হেৰি কৰি এটা মানে ভিডিঅ' বনাই দিম যদি আপোনালোকে তেনেকৈ বিচাৰে। তো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকক তেনেকুৱাকৈ লাগে। তো তেতিয়াহ'লে মই আপোনালোকক তেনেকুৱাকৈ কৰি দিব পাৰিম। তেতিয়াহ'লে মোৰো সুবিধা হ'ব আৰু অনলাইন ক্লাছটো মানে বহুত মানে হেৰি হয় হঠাতে কৰিম বুলিও কৰিব নোৱাৰি যিটো অৰ্ডাৰ কেক মানে কৈ থাকোঁতে কিবা কৰোঁতে বহুত টাইম লাগে। তো যেদিনাখনে মই নিজৰ ঘৰৰ কাৰণে বনাম তেতিয়া মই অনলাইন ক্লাছ কৰিম। তো সেয়া আপোনালোকে সাপোৰ্ট কৰি যাব বাৰু আপোনালোকে ভিডিঅ'বিলাক চাই যাব। আৰু বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকে বেয়া চেয়া নাপাব কাৰণ মানে বহুত অসুবিধাৰ কাৰণে দিব পৰা নাই। তো ভাবিলোঁ আজি আপোনালোকৰ আগত এটা নিউ ডেকোৰেশ্যন লৈ আহোঁ মানে সদায়তো ৰাউণ্ড কেকৰে বনাই থাকোঁ। সেইকাৰণে ভাবিলোঁ অলপমান স্কুৱেৰ সাইজৰো আপোনালোকক অলপমান এটা ডিজাইন দেখাই দিওঁ। তো আপোনালোকে দেখাই পালে ছাইডটো মানে ফিনিচিং কৰা নাই ওপৰতো অকল ফিনিচিং কৰিছোঁ। ছাইডটোত মই যিটো আমাৰ পাতৰ নজল থাকে সেই নজলটোৰে দিছিলোঁ ডাঙৰ নজলটোৰে কিন্তু বহুত ডাঙৰ হয় কাৰণে সেইখিনি আমি ছাইড কৰি কিনে আকৌ আমি যিটো পাইপিং বেগত আমি মানে পাতৰ নজল বনাইছিলোঁ সেই মানে পাইপিং বেগটোৰে আমি ছাইডটো আমি তেনেকৈ দি দিছোঁ আৰু পাতৰ নিচিনাকৈ বঢ়িয়াকৈ মানে অলপমান হেৰি নিচিনাকৈ ভাজ কৰি আপোনালোকেতো দেখাই পাইছে আৰু ইমান কৈ যোৱা নাই কাৰণ মানে মই যিখিনি ক'ব লগা কথা সেইখিনি আপোনালোকক ক'ম বুলি ভাবি কিনে কোৱা নাই। আৰু এতিয়া বনাই আছোঁ R11 নজলটোৰে ৰ'জ আৰু ৰ'জ দিছোঁ আৰু বৰ্ডাৰটো দেখা পাইছে না ব্লু কালাৰ দি দিছোঁ। তেনেকৈ অলপমান ডিজাইনটো অলপমান বেলেগ কৰিছোঁ। আৰু স্কুৱেৰ সাইজৰ বহুতকেইটা ডিজাইন দিব পাৰিম কিন্তু স্কুৱেৰ সাইজৰ যিহেতু অৰ্ডাৰবিলাক নাহে আৰু যিহেতু মই ইমান মানে পইচা পাতিও যিহেতু পোৱা নাই সেইকাৰণে ইমান মানে বেলেগ ডিজাইন দেখাবৰ কাৰণে মই সক্ষম হোৱা নাই। ভৱিষ্যতলৈ যেতিয়া পাৰোঁ তেতিয়া বাৰু আপোনালোকক দেখাম কাৰণ এতিয়া যিহেতু মই যিখিনি পইচা পাওঁ সেই পইচাখিনিৰে বস্তু আনোতে কিবা কৰোঁতে বহুতখিনি পইচা মোৰ খৰচ হয়। সেইকাৰণে মানে ইমানখিনি মই খৰচ কৰিব পৰা এতিয়ালৈ হোৱা নাই। যেতিয়া সুবিধা পাওঁ যেতিয়া খৰচ কৰিব পৰা হওঁ তেতিয়া আপোনালোকৰ নতুন ডিজাইন ৰেচিপি আপোনালোকক দেখাবলৈ পাৰিম। আৰু তেনেকৈ আৰু ডিজাইনটো দেখা পাইছে না পাতকেইটা দি কিনে অলপমান বেলেগ এটা ষ্টাইল কৰি দিছোঁ। আৰু নামটো লিখিছোঁ আমি চকলেট গানাছেৰে যিহেতু মানে চকলেট গানাছ ফ্ৰিজত থৈ দিছিলোঁ তাৰ পৰা আমি গৰম পানীত ধুনীয়াকৈ মানে গলাই কিনে আমি নামটো লিখিছোঁ। আৰু হোৱাইট কালাৰ ক্ৰীমত কিন্তু মানে ব্লেক কালাৰৰ নামবিলাক লিখি বহুত ভাল লাগে হয়নে নহয় ক'বচোন। আৰু এতিয়া স্প্ৰিংকলো দি দিছোঁ ধুনীয়াকৈ অনলাইন কৰি অনা। আৰু আমাৰ ফাইনেলি আমাৰ লুকটো দেখা পাইছে না এইটো হ'ল আমাৰ কেকৰ ডিজাইনটো। তো ফাইনেলি আমাৰ কেকৰ ডিজাইন এইটো নাম আছিল নমিত। তো আপোনালোকৰ ডিজাইনটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গতিকে বাই বাই।